নমস্কাৰ সকলোকে স্বাগতম। এদিন দেখিছে মোৰ মানে বাচন্তিখন বহুত দিন ধোৱা নাছিলোঁ, চলোৱা নাছিলোঁ। বৰ্তমান আজি আহি পুৰা ধুই লৈছোঁ। ধুই দিয়া মেইন কাৰণটো হৈছে বহুত দিন চলোৱা নাছিলোঁ আৰু মানে চেল কৰি দিম বুলি ভাবিছোঁ। বহুতো ভিডিঅ' বহুত স্পনচাৰ কৰি বহুত ভিডিঅ' আপলোড কৰোঁ, কিন্তু আজি নিজৰ ভিডিঅ' আপলোড কৰি মানে কি এই ৰিক্সাখন মানে এখন চেল কৰি দিম। আৰু এখন কি বেটেৰী লাগি আছে আপোনাৰ আগত গম পাইছে, আৰু সেই বেটেৰীটো আপোনালোকক মই দেখুৱাই দিম। এইখনত ধুনীয়াকৈ ধুই আছোঁ, ধুই মেলি চাফ কৰি আছোঁ। এখনৰ লাগি আছে যিটো আগত লিথিয়াম বেটেৰী, আগত মই ভিডিঅ' দিছিলোঁ আপোনালোকে চাই আছিলে। লিথিয়াম বেটেৰী লাগি আছে আৰু এইখনৰ প্ৰাইচটো ডাইৰেক্ট তাৰ লগত মই দামটো বেছি কৰি নাথাকোঁ। 85,000 পালে ডাইৰেক্ট চেল কৰি দিম। আৰু আপোনালোকে সকলোৱে গম পায় যে বেটেৰীটোৰ দামেই 85,000 হয়, কিন্তু চলাবলৈ মানুহ নাই। যিহেতু ড্ৰাইভাৰ দিলে ড্ৰাইভাৰে মানে বৰবাদ হৈ যাব, গাড়ীখন বৰবাদ হৈ যাব। নিজে যিখনে চলাই আছোঁ, অহা বহাগত 3 বছৰ হ'ব। বিক্ৰী 85 দিয়ক, লৈ যাওক। আৰু মই আকৌ এবাৰ কৈছোঁ, লিথিয়াম বেটেৰী যিটো লাগি আছে গম পাইছে, পুৰা ধুনীয়াকৈ ধুই আছে। এই তলৰ পিনে ওলাই যাব, সেইটো নামাৰিবা, সেইটো নামাৰিবা। আৰু মই ৰিক্সাখন ইমান দিন অকল ধোৱা, বেলেগ আমাৰ পাৰ্টনাৰকেইটাৰ ওচৰতে ধোৱা হয়। এই দুটা পাৰ্টনাৰ পুৰা ধুই আছে। আৰু বহুতে ফটো বিচাৰিলে, ফটো দিব ডাইৰেক্ট মানে ভিডিঅ' দি দিছোঁ। আপোনালোকৰ ভিডিঅ'টো চাই ল'ব, চাই লওক, গাড়ীখন চাই ল'ব। তাৰপৰা ডিচাইড কৰিব মানে ফটো দি থাকিবৰ কাৰণে বহুত নাপাব, কাক কিমান ফটো দিম। আপোনাক মই বেটেৰীটো ডাইৰেক্ট দেখুৱাই দিছোঁ। বেটেৰীটো চাওক, যিটো বেটেৰী লাগি আছে। ঐ আপোনাৰ পানী অলপ মাৰি দিয়া, একো নাই। এই দেখিছেনে আপোনাৰ, এইটো বেটেৰী আপোনাৰ কমকৈ চলাই মাৰা দেই। আপোনাৰ বেটেৰীটো দেখা যাওক, এইটো ৰিভিউ আপোনাৰ মৰা আছে, আগত চাই ল'ব পাৰে। আৰু এইখন বিকাৰ কাৰণ বহুত কিবা কিবি থাকিব পাৰে। কি কাৰণে বিকিছোঁ, যিদিনাখনি মানে এখন বিক্ৰী কৰিম সেইদিনাখন এটা ভিডিঅ' নিশ্চয় আপলোড কৰিম। কি কাৰণে এখন বিকিলোঁ, মানে যিজন কাষ্টমাৰ বিকিম তেওঁ মুখৰ আগতে কৈ মেলি এটা সুন্দৰকৈ আপোনালোকৰ মাজত এটা ভিডিঅ' আপলোড কৰিম। আৰু যিসকলে ল'ম বুলি ভাবিছে ধুনীয়াকৈ এখন লৈ ল'ব পাৰে। 85 দিয়ক, ডাইৰেক্ট লৈ যাওক। আপোনালোক 3 বছৰৰ কাৰণে চিন্তা কৰিবলৈ দৰকাৰ নাই। বেটেৰী লিথিয়াম লাগি আছে, ধুনীয়াকৈ চলাই থাকক। এশটীয়া গাড়ী হয়, মই নিজে চলাওঁ। যিহেতু এতিয়া চলাবলৈ অলপ অসুবিধা হৈ আছে, মই চলাবলৈ মানুহ নাই। সেই আহক, 85 দিয়ক, ডাইৰেক্ট লৈ যাওক। আৰু এইপিনে ছাইডত টিপাল লগাই থৈ দিয়া আছে, ধুনীয়াকৈ দেখুৱাই দিছোঁ। 2 চাইডে আছে। এইপিনে একদম বৰষুণ দিলে পাৰি লওক আৰু নমাই লওক, গৈ থাকক। এইপিনে আপুনি দেখুৱাই আছে, খালি গিলাচখন অলপ মানে ফটা আছে, বাঁহ লাগি গ'ল। বাকী একো নাই। গিলাচখন দেখিছে ন, আঁচ পৰি আছে। এইপিনে আপোনালোকক দেখুৱাই দিছোঁ। ধুনীয়াকৈ মই ধুই ল'লোঁ, ধুই মেলি চাফ কৰি ল'লোঁ। এইপিনে আপোনাৰ টায়াৰ টিউব চকা দেখুৱাই দিছোঁ। এইপিনে চাওক, চকা দেখুৱাই দিছোঁ আপোনাৰ টায়াৰ টিউব একদম ধুনীয়া হেৰি হৈ আছে, এইটো দেখুৱাই আছোঁ। আৰু এইপিনে দেখিছে নহয়, ছাইডত কভাৰ লাগি আছে এখন। আগ চকাটো আপোনালোকক দেখাই দিছোঁ অলপ। এই আগ চকা দেখিছে নহয়, ডাঙৰ ধুনীয়াকৈ পিনে চব ধুনীয়া একদম হেৰি দেখিছে, এয়া দেখুৱাই দিছোঁ। আগ চকা চকে জাম্প আপোনাৰ সকলোখিনি আপোনাক দেখাই দিছোঁ। ইয়াৰ পৰা ভালকৈ চাই লওক। ছাইডৰ কভাৰো আছে, কভাৰটো মই নিজে চিলাই, মানে গাড়ীৰ লগতো নাহেই, নিজে চিলোৱা হয়। এইপিনে বেটেৰী, আহক যাক লাগে মোক জল্দি